ছাত্ৰ ছাত্ৰীসকল, আজি মই মোৰ বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক তোমালোকৰ লগত চিনাকি কৰি দিব বিচাৰিছোঁ। আচলতে আমাৰ গ্ৰামাঞ্চলত এনে কিছুমান ছাত্ৰ ছাত্ৰী আছে যিসকলৰ প্ৰতিভা আছে, কিন্তু অৰ্থনৈতিক অভাৱ বা অন্যান্য কাৰণত সেই প্ৰতিভাবিলাক যেনেদৰে বিকাশ কৰিব লাগে সেই বিকাশৰ সুবিধা পোৱা নাই। তথাপিও আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষককে মুখ্য কৰি যিসকল শিক্ষাগুৰু আছে সেই শিক্ষাগুৰুসকলে ছাত্ৰীগৰাকীক সহায় কৰিবলৈ আগবাঢ়িছে। ইতিমধ্যে আমাৰ যি হেৰি আছে, ধৰি লওক ছ'চিয়েল মিডিয়াত কিন্তু এই ছাত্ৰীগৰাকী ইতিমধ্যে সকলোতে ভাইৰেল হৈছে। আপোনালোকে ছ'চিয়েল মিডিয়াত তোমালোকে যদি কেতিয়াবা দেখিছা, আচলতে ছ'চিয়েল মিডিয়াত তাইক নিশিতা বুলি জানে, নিশিতা গগৈ বুলি জানে, কিন্তু আমাৰ বিদ্যালয়ৰ নামটো হ'ল বৃষ্টি। বিদ্যালয়ৰ নামটো হ'ল বৃষ্টি গগৈ। আৰু আজি মই আচলতে সগৌৰৱেৰে আহি আছোঁ মোৰ বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক মই তোমালোকৰ লগত চিনাকি কৰি দিবলৈ, বা তেওঁৰ যিবিলাক প্ৰতিভা সেই প্ৰতিভাবিলাক চিনাকি কৰি দিবলৈ আহিছোঁ। আৰু অকল ছাত্ৰীয়ে নহয়, আমাৰ বিদ্যালয়ৰ শিক্ষকৰো সাংস্কৃতিক প্ৰতিভা আছে। মই সেইদিনাখন এজন চিনাকি কৰি দিছোঁ যে বাঁহী বজাই যোগেন টিপমীয়া ছাৰ আজিও আহিছে। আজিও ইয়াত এই লগত হাৰমনিয়াম সংগত কৰিব। আমাৰ হেড ছাৰ আহিছে, আমাৰ বিজ্ঞানৰ ছাৰো আহিছে। গোটেইকেইজন আমি আজি তাৰ ঘৰলৈ আহিছোঁ, নিশিতাৰ ঘৰত আমি অকণমান সময় নিশিতাৰ প্ৰতিভা অকণমান চাওঁ আহোঁ। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব ছাত্ৰ ছাত্ৰীসকল। ভিডিঅ'টোত বৃষ্টিৰ সকলো ধৰণৰ গীত গাব, বৃষ্টিৰ সুৰ, বৃষ্টিৰ কথা ইয়াত শুনিবা, বৃষ্টিৰ জীৱন সম্পৰ্কে আমি জনাম। বৃষ্টিৰ এই ভিডিঅ'টো বৃষ্টিৰ নিচিনা ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিবৰ কাৰণে মই বনাইছোঁ। বৃষ্টিহঁতৰ ঘৰ পালোহি। এয়া দৰিকিয়াল মজলীয়া বিদ্যালয়ৰ ছাত্ৰী বৃষ্টি। আৰু বৃষ্টি ইতিমধ্যে তাই সমগ্ৰ অসমত সামাজিক মাধ্যম ছ'চিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ অসমত জনপ্ৰিয় হৈ পৰিছে তাইৰ কণ্ঠ। আৰু আমি সেইখন বিদ্যালয়ৰ শিক্ষক হিচাপে আমাৰ প্ৰধান শিক্ষক ছাৰ আছে, আৰু ছাৰে ক'ব যে বৃষ্টিৰ প্ৰতিভা সম্পৰ্কে ছাৰক মই অকণমান কৈ ল'বলৈ অনুৰোধ কৰিছোঁ। ছাৰ কওকচোন। বৃষ্টি একচুৱেলি মাউতগাঁৱৰ আমাৰ এই দৰিকিয়াল মজলীয়া বিদ্যালয়ৰ ছাত্ৰী। তাই সংগীতৰ ক্ষেত্ৰত তাইৰ যথেষ্ট প্ৰতিভা আছে, এয়া ৰাইজৰ আগত ইতিমধ্যে প্ৰকাশ পাইছে। ছাত্ৰীগৰাকী এইদৰে আগবাঢ়ি অহাত আৰু বিভিন্ন দল সংগঠনৰ ফালৰ পৰা তেওঁক সহায় সহযোগিতা কৰাত আমি অতিশয় আনন্দিত। লগতে ছাত্ৰীগৰাকী এইদৰে আগবাঢ়ি যাওক, তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। উঠৰে উঠ বাপু গোপাল হে, নেহি পৰ ভাত ভৈল, কমল নয়ন বুলি ঘনে ঘন, কমল নয়ন বুলি ঘনে ঘন, যখুৱা ডাকিতে লৈল, উঠৰে উঠ বাপু গোপাল হে, নেকি পৰ ভাত ভৈল, নেকি পৰ ভাত ভৈল, নেকি পৰ ভাত ভৈল। ছাত্ৰ ছাত্ৰীসকল, শিক্ষাগুৰুসকল আৰু মোৰ বন্ধুসকল, মোৰ ইউটিউবৰ বন্ধুসকল, PNB, এয়া আমাৰ ছাত্ৰী বৃষ্টি। নিশিতা হিচাপে তুমি জনপ্ৰিয় ন এতিয়া, কিন্তু এয়া হ'ল দৰিকিয়াল মজলীয়া বিদ্যালয়ৰ ছাত্ৰী নিশিতা গগৈ। তেওঁৰ ৰাজহুৱা নাম, আচলতে বিদ্যালয়ৰ নাম বৃষ্টি গগৈ। আজি বৃষ্টিৰ লগত আমি কিছু কথা পাতিম। প্ৰতিভা থাকিলে
মানুহ কেতিয়াও হেৰাই নাযায়। এই যে প্ৰতিভা থাকিলে মানুহ কেতিয়াও হেৰাই নাযায়, ভাল কামৰ কাষলৈ সদায় মানুহ চাপি আহে, এই কথাখিনিকে ক'বলৈ আজি মই আলম ল'লোঁ বৃষ্টিক। মোৰ নিজৰ ছাত্ৰী, মই সেইকাৰণে গৌৰৱান্বিত যে বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীক আপোনালোকৰ আগত চিনাকি কৰি দিব পাৰিছোঁ তেওঁৰ কিছুমান প্ৰতিভাৰ কাৰণে। এটা অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালত বৃষ্টিৰ জন্ম, আৰু বৃষ্টিয়ে যি ধৰণে সা সুবিধা পাব লাগিছিল সেই সা সুবিধা পোৱা নাই। তৎসত্বেও বৃষ্টিয়ে নিজৰ প্ৰবল ইচ্ছাশক্তিক সৰুগত কৰি এতিয়ালৈকে সমগ্ৰ অসমত আন একো উপায় নাই, টিভি চেণ্টাৰলৈ যাবলগীয়া হোৱা নাই বা কাৰোবাক খাতিৰ কৰিবলগীয়া হোৱা নাই, বৃষ্টিয়ে কিন্তু জনপ্ৰিয়তা লাভ কৰিছে। আৰু সেইকাৰণেই মই ভাবিলোঁ যে এইটো এটা ইতিবাচক কথা। বৃষ্টিহঁতক আপোনালোকৰ সন্মুখত, আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বৃষ্টিহঁতৰ নিচিনা ছাত্ৰ ছাত্ৰীক পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন আছে। আৰু সেইকাৰণেই মই আজি মোৰ প্ৰধান শিক্ষক মহোদয় ৰাজেশ দত্ত ডাঙৰীয়া, মোৰ বিজ্ঞান শিক্ষক মাননীয় মহেন্দ্ৰ গোহাঁই ছাৰ, আৰু মই আগতেই দেখুৱাই অহা মোৰ যোগেন টিপমীয়া ছাৰ, মণ্টু শইকীয়াকে আদি কৰি আমি গোটেই বিদ্যালয়ৰ আমি শিক্ষাগুৰুসকল আজি ইয়ালৈ আহিলোঁ, আহি বৃষ্টিক আপোনালোকৰ মাজত চিনাকি কৰি দিব বিচাৰিলোঁ। আৰু তেওঁ আজি অনুষ্ঠানটো আৰম্ভ কৰি দেখিলে মহাপুৰুষজনাৰ এটা বৰগীতেৰে। তাৰপিছত আমি একাধিক্ৰমে বৃষ্টিৰ পৰা গীত শুনি যাম। আমি গীত শুনি বৃষ্টিৰ লগত মাজে মাজে কথা পাতি যাম। সাগৰ সংগমত কত না সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। সাগৰ সংগমত, সাগৰ সংগমত, সাগৰ সংগমত কত না সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মি মালায় শান্ত। সাগৰ সংগমত মনৰ প্ৰশান্ত সাগৰৰ বক্ষত জোৱাৰৰ নাই আজি অন্ত। অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশা ফুৰন্ত। সাগৰ সংগমত, সাগৰ সংগমত কত না সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। ধন্যবাদ। তুমি যে গালা এইটো সুধাকণ্ঠৰ গীত, ডক্টৰ ভূপেন হাজৰিকাৰ গীত, তুমি গীত শিকিলা কেনেকৈ? মই বহুত সৰুৰে পৰা গীত গাই ভাল পাওঁ। তাৰপিছত মই স্কুলতো গীত গাওঁ, আৰু স্কুলত গীত গোৱা দেখি দেউতাই মোক লাকুৱা সৃজনী সাংস্কৃতিক চৰ্চা কেন্দ্ৰত নামভৰ্তি কৰাই দিলে। তাৰপিছতে মোৰ গীত গাই ভাল লাগে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ নিচিনা বৃষ্টিও এগৰাকী ছাত্ৰী। গ্ৰামাঞ্চলৰ এখন বিদ্যালয় আমাৰ যিখন বিদ্যালয় সেইখন হ'ল দৰিকিয়াল মজলীয়া বিদ্যালয়। আমি মজলীয়া বিদ্যালয়ৰ তৰফৰ পৰা সিমানখিনি সুবিধা আমি বৃষ্টিক দিব পৰা নাই, যিমানখিনি আমি দিব লাগে সেই সুবিধাখিনি আমি দিব পৰা নাই। কিন্তু বৃষ্টিৰ নিজৰ বান্ধোৰ, যেতিয়া সূৰ্যৰ বোলে পোহৰ কোনো ঢাকি ৰাখিব নোৱাৰে, বৃষ্টিৰ প্ৰতিভাক কোনো ঢাকি ৰাখিব পৰা নাই। বৃষ্টি, তুমি আৰু কি গীত গোৱা? আৰু মই জ্যোতি সংগীতো গাওঁ, আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতো গাওঁ। তাৰপিছত আৰু মই জ্যোতি সংগীতৰ কলি এটা অকণমান ছাত্ৰ ছাত্ৰী তোমাৰ লগৰীয়াসকলৰ কাৰণে গাই দিয়াচোন। লুই তৰে পানী যাবি অ বৈ, লুই তৰে পানী যাবি অ বৈ, সন্ধিয়া লুই তৰ পানী শুনোৱালি, চহৰে নগৰে যাবি অ বৈ, জয়াৰ
পাৰ্বতী প্ৰসাদৰ গীত গাব পাৰিব? হৰিণীৰ চকুতে পানী বিৰিঙিলে, এটুপি দুটুপি সৰে দুবৰি খাওঁতে, চকু পানী টুপি দুবৰিতে লাগি ধৰে, দুবৰিতে লাগি ধৰে। ধন্যবাদ। আচ্ছা, তুমি খুব ভাল হিন্দী গীতো গোৱা নহয়? এটা খুব জনপ্ৰিয় হিন্দী গীত তুমি খুব ভালকৈ গোৱা, মই জানো। গীতটো গোৱাচোন। दिल का दरिया बह ही गया, इश्क इबादत बन ही गया, खुद को मुझे तू सौंप दे, मेरी जरूरत तू बन गया, बात दिल की नजरों न की, सच कह रहा तेरी कसम, तेरे बिन अब न लेंगे एक भी दम, तुझे कितना चाहने लगे हम, तेरे साथ हो जाएंगे खत्म, तुझे कितना चाहने लगे हम। धन्यवाद। আচলতে মই এইটো বিচাৰোঁ, তুমি আৰু কি তুমি বিয়ানাম গাওঁ। গোৱা? এটা বিয়ানাম এটা গোৱাচোন। গছৰ কোমল কুঁহিয়ে হাই ঠাই পৰি খাই, হাই ঠাই পৰি খাই, দেউতাই পোহা মইনাজনী আনে লৈ যায়। ধন্যবাদ। ছাত্ৰ ছাত্ৰীসকল, আচলতে মই বৃষ্টিক যে এটা হিন্দী গীত গাবলৈ দিলোঁ, তাৰপিছত মই এটা বিয়া নাম গাবলৈ দিলোঁ। আচলতে মই এইটো বিচাৰোঁ যে সকলো জানিব লাগে, আধুনিকতাৰ লগত সমান্তৰালকৈ খোজ কাঢ়িব লাগে, কিন্তু শিপাটো এৰিব নালাগে। আমি এই যে শিপাডাল খামুচি ধৰি আছে, তাই যে শিপাডালৰ পৰা আঁতৰি যোৱা নাই। জ্যোতি সংগীত এটি গাবলৈ ক'লোঁ, গালে। তাই এটা পাৰ্বতী প্ৰসাদক এটা ৰাভা সংগীত গাই দিয়াহে। এতিয়া ৰাভা সংগীতৰ আমি শুনি চাওঁ তোমাৰ কণ্ঠত। তোমাক কোনোবাই সহায় কৰিছে ন? এইখন কোনে দিলে? এইখন মোক আজৰি বৰৰ ইতিবাচক চিন্তা নামৰ এন জি অ' এটাই দিছে। আজৰি বৰৰ ইতিবাচক চিন্তা, যোৰহাটৰ ন? যোৰহাটৰ এটা স্বেচ্ছাসেৱী সংগঠনে বৃষ্টিৰ কণ্ঠ শুনি বৃষ্টিৰ ওচৰলৈ আহিছে আৰু বৃষ্টিক এই হাৰমনিয়ামখন দিছে। তাই যাতে সংগীতৰ জীৱনটো সুন্দৰ হওক, তাই যাতে আগবাঢ়ি যাব পাৰে। বৃষ্টি এটা ৰাভা সংগীতৰ এটা কলি শুনিম। জয়ানাই জয়ানাই অসমীয়াই চেনেহৰ যি সতী জয় মতি নাই, জয়ানাই 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 জয়ানাই, জয় সাগৰত বুকুৰ মাজত
উঠে চকুলোৰে ঢল মলয়াই তোলে হিয়া ভগা হোৰ করুণ বিননির জয়া নাই অসমীয়াই চেনেহৰ যি হতে জয় মতি নাই জয়া নাই জয়া নাই জয়ন্ত হাজৰিকা গীত জানা এতিয়ালৈকে গোৱা নাই তুমি আৰু তুমি তোমাৰ চবতকৈ ভাল লগা অসমীয়া গীতটো গোৱাচোন তুমি গালা এটা আকাশী গংগা ন আৰু এটা গোৱাচোন তোমাৰ চবতকৈ ভাল লগা ভূপেন হাজৰিকাদেৱৰ এটি গীত গোৱা প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছিল চম্পা শুনা সখী শকুন্তলা তুলি বান্ধা খোপা প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছিল চম্পা শুনা সখী শকুন্তলা তুলি বান্ধা খোপা দ্বিতীয় প্ৰহৰ ৰাত্ৰি ফুলি আছিল তগৰ শুনা সখী ৰূপৱতী নধৰা জগত তৃতীয় প্ৰহৰ ৰাত্ৰি ফুলিলে শেৱালি কেতেকীয়ে তোমাৰ হিয়াত পৰাণ দিলে ঢালি আই দেউৰে গালৈকে চাবকে নোৱাৰি হীৰাকি মুকুতা জ্বলে ধৰিব নোৱাৰি ষষ্ঠ প্ৰহৰ ৰাত্ৰি ফুলি আছিল জ্যোতি তোমাৰ স্বামী দুষ্যন্তকে আজি কৰ স্তুতি তোমাৰ স্বামী দুষ্যন্তকে আজি কৰ স্তুতি তোমাৰ স্বামী দুষ্যন্তকে আজি কৰ স্তুতি ধন্যবাদ মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আচলতে বৃষ্টিক আমি শিক্ষকসকলে একোৱেই দিব পৰা নাই যিখিনি কৰিছে তাই নিজেই অধ্যৱসায় তাই চেষ্টা কৰিছে তাইৰ মনে তাইক কৈছিল যে মই গীত গাব পাৰিম এই গীত গাব পাৰিম বোলা মনৰ যিটো ইচ্ছা শক্তি পৃথিৱীত মানুহে ইচ্ছা শক্তি থাকিলে সকলো কামেই কৰিব পাৰে এই কথাষাৰ এইকাৰণে মই কৈছোঁ বৃষ্টিহঁত অৰ্থনৈতিকভাৱে একেবাৰে সবল নহয় মাক দেউতাকে এখন হাৰমনিয়াম তাইক কিনি দিব নোৱাৰে কিন্তু বৃষ্টিয়ে নিজৰ কণ্ঠটোত জনসাধাৰণক মোহিত কৰিছে কোনো ইনষ্ট্ৰুমেণ্ট নোহোৱাকৈ কোনো বাদ্যযন্ত্ৰ নোহোৱাকৈ গোৱা কণ্ঠতেই আকৰ্ষিত হৈছে মানুহ আৰু বৃষ্টিয়ে তুমি গীতবিলাক এই যে গীতবিলাক তুমি হিন্দী গীতটো যে গালা তুমি ক'ৰ পৰা তুমি মোবাইলৰ পৰা শুনিছা অঁ তুমি ৰেৱাজ কৰিবলৈ পাৰা এতিয়া তোমাৰ হাৰমনিয়াম তুমি ৰেৱাজ কৰিব আগতে তুমি কেনেকৈ ৰেৱাজ কৰা আচলতে এইবিলাক হৈছে ইতিবাচক কথা মানুহৰ মনত প্ৰবল ইচ্ছা শক্তি সৰুৰে পৰা যদি ইচ্ছা শক্তি থাকে ইচ্ছা শক্তিটোক প্ৰবল কৰিব লাগিব বিবেকৰ লগত সমান্তৰালভাৱে যুঁজিব পাৰিব লাগিব যিটো কাম কৰিবলৈ যিটো ভাল কাম যিটো সৃজনীমূলক কাম সেই কামবিলাক কৰিবলৈ মানুহৰ এটা ইচ্ছা লাগে আৰু সেই ইচ্ছাত সদায় ভাল কামৰ লগত সদায় সংগী আছে ভাল কামৰ কাষত মানুহ থিয় হয় সৃজনীমূলক কামবিলাকৰ কিনাৰত সদায় থাকে সেইকাৰণে হয়তো আজি আমি গোটেই শিক্ষাগুৰুসকল আজি বৃষ্টিৰ ওচৰলৈ আহিছোঁগৈ বৃষ্টিৰ প্ৰতি এই মৰমটোৰ কাৰণে বৃষ্টিক আপোনালোকৰ মাজত প্ৰচাৰ কৰিবলৈ আমাৰ ইচ্ছা হৈছে কিয় বৃষ্টিৰ এই প্ৰতিভাক লৈ বৃষ্টিৰ এই প্ৰতিভাই আমাৰ দৰিকিয়াল মজলীয়া বিদ্যালয়খনকো
অসমৰ মাজলৈ লৈ গুচি গৈছে। এইটোৱে আমাৰ গৌৰৱ। কিন্তু হেড ছাৰে ইতিমধ্যে ক'লে, হেড ছাৰে কৈছে যে আমি সহায় কৰিব পৰা নাই, কিন্তু আমাৰ ইচ্ছা আছে বৃষ্টিক সহায় কৰিবলৈ। বৃষ্টিয়ে যিখিনি বিচাৰে আমি নিশ্চয় আমাৰ ফালৰ পৰা সহায় কৰিম। তাত যে লগাইছে কোনে লগাইছে? তাত তুমি জানা নাই? তাত ব'ব একেবাৰে নাজানো, শিকিছা নাই? এতিয়া বোৱা, তাত ব'বলৈ মানে তুমি শিকিছা? এয়া বৃষ্টিহঁতৰ ঘৰৰ সন্মুখত এইখন তাঁত, আৰু তাঁতৰ পাতত বৃষ্টি বহি আছে। বৃষ্টি তাঁতৰ পাতত বহিলে এতিয়া কি গীত গাবলৈ মন যাব বাৰু? এতিয়া বিহু গীত যদি তাঁতৰ পাতত বহি গোৱা তুমি, বহু তাঁতৰ পাতত, চকু আলি পাতত, এনেকুৱা গীতবিলাক আছে না। বিহু জানা নাই? একো বিহুৱে নাজানা? গোৱা যোজনা এটা, বিহু যোজনা এটা। ঘৰৰ বাকৰি কোনে ঢোল বজালে বহি বৈ আছে ঢোলৰ মাতে শুনি ৰ'ব মই নোৱাৰো গছকত ভাঙি যাওঁ মাকো। আচলতে এনেদৰেই শিপা এৰিব নিবিচৰা তথা লগত সমান্তৰালভাৱে আধুনিকতাকো আঁকোৱালি লোৱা বৃষ্টিৰ সহায় কৰিবলৈ, বৃষ্টিক আগবঢ়াই নিবলৈ আমাৰ দৰে আপোনালোকো আগবাঢ়ি আহক। বৃষ্টিহঁত প্ৰতিভা, আমাৰ ভৱিষ্যত প্ৰজন্ম, আমাৰ সপোন। সেইকাৰণে মই আশা কৰিম সকলো বৃষ্টিক যাতে আগবঢ়াই লৈ যায়। আমি দৰিকিয়াল মজলীয়া বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আপোনালোকক অনুৰোধ জনাইছোঁ, এই ছাত্ৰীগৰাকীক আৰু আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰক। এয়া যোগেন ছাৰটো দেখিছে। যোগেন ছাৰ, বৃষ্টিৰ কণ্ঠৰ কথা আপুনি কওকচোন, বৃষ্টিৰ কণ্ঠৰ ভৱিষ্যত কওকচোন। তাই ভৱিষ্যতে এগৰাকী ভাল শিল্পী হ'ব। তাই যেতিয়া ক্লাছ 1ত আছিলে তেতিয়াই মই গম পাইছোঁ তেওঁ ভৱিষ্যতে এগৰাকী প্ৰতিভাশালী শিল্পী হ'ব। কাৰণ ঘৰখনে তাইক সিমান সুবিধা দিব পৰা নাই, তথাপিও আমি স্কুলেও অলপ বিভিন্ন ক্ষেত্ৰত সহায় কৰোঁ। প্ৰত্যেক শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁৰ লগত কষ্ট কৰে, আৰু মানে বিভিন্ন দিশত, অকল সংগীতৰ দিশেই নহয়, পঢ়া দিশতো সকলোৱে কষ্ট কৰি ছোৱালীজনীক আগুৱাই লৈ যোৱাত যথেষ্ট সহায় কৰে। তথাপিও মই ভাবোঁ তেওঁ মানে অকল কমাৰ্চিয়েল সংগীতটোৱে নহয়, ক্লাছিকেল সংগীত, শাস্ত্ৰীয় সংগীতটো তাই লগতে আগুৱাই লৈ যাওক বুলি মই ভাবোঁ। আৰু ভৱিষ্যতে এগৰাকী ভাল যাতে শিল্পী হয় তাইৰে কামনা কৰিছোঁ। তাই বিদ্যালয়ত পঢ়ি থকা অৱস্থাত বিভিন্ন প্ৰতিযোগিতাবিলাকত, স্কুলৰ প্ৰতিযোগিতাবিলাকত আৰু স্কুলৰ বাহিৰৰ কিছুমান প্ৰতিযোগিতাবিলাকত তাই যথেষ্টখিনি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। আৰু তাৰমানে তাইৰ ভৱিষ্যতটো আপুনি উজ্জ্বল বুলি কৈছে। তাইৰ ভৱিষ্যতটো উজ্জ্বল। বন্ধুসকল, মোক ইতিমধ্যে আমাৰ হেড ছাৰে এটা কথা জনাব দিলে যে হেড ছাৰে তাই বৃষ্টিক লৈ গৈছিলে শিৱসাগৰলৈ, যেতিয়া সাহিত্যিক নাহেন্দ্ৰ পাদুনক সাহিত্যাচাৰ্য বঁটা উপাধি তেতিয়া আমাৰ গুৱাহাটীত কৰিছিলে। আমি আমাৰ শিৱসাগৰ জিলা সাহিত্য সভাই তেজপুৰত তেওঁক যেতিয়া সম্বৰ্ধনা জনাইছিলোঁ, তেতিয়া বৃষ্টিয়ে গীত গাইছিলে। তেতিয়া বৃষ্টিয়ে যেতিয়া গীত গাইছিলে, তেতিয়া তাত যিমানখিনি জিলা সাহিত্য সভাৰ ব্যক্তি আছিলে বা শিৱসাগৰৰ যিমান গণ্যমান্য সচেতন ব্যক্তি আছিলে, তেখেতসকল বৃষ্টিৰ গীতত আপ্লুত হৈছিলে। আৰু আপ্লুত হৈ অসমৰ বিশিষ্ট নিবন্ধকাৰ, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৌমাৰজ্যোতি মহন্তই মেট্ৰিক পাছ কৰাৰ পাছত বৃষ্টিক বিনামূলীয়াকৈ সেইখন মহাবিদ্যালয়ত সকলো খা খৰচেৰে পঢ়ুৱাৰ প্ৰস্তাৱ আগবঢ়াই ৰাখিছে। এটা বৃষ্টিৰ কাৰণে ভাল খবৰ। আৰু এইবিলাক হ'ল ইতিবাচক। যেতিয়া মানুহে ভাল কাম কৰে, যেতিয়া মানে সৃজনীমূলক, সেইকাৰণে আপুনি আপোনাৰ সন্তানটো, আপোনাৰ ছাত্ৰই যদি ভাল কাম কৰে
তেওঁক প্ৰচাৰ কৰক, প্ৰসাৰ কৰক, উলিয়াই দিয়ক বাহিৰলৈ। কোনোবা যদি অভিভাৱকে চাইছে তেতিয়াহ'লে আপোনাৰ সন্তানটি যদি ভাল কাম কৰিছে তেন্তে সেই ভাল কাম কৰিবলৈ উৎসাহিত কৰক, যাতে আগবাঢ়ি আহক। ভাল কামৰ পিছত সদায় মানুহ থাকে। ভাল কাম কৰিলে আপোনাক সহায় কৰিবলৈ এখিনি মানুহ আছে। সেই কথাখিনিকে কৈ মই আজি আমি সকলো বৃষ্টিৰ ঘৰৰ পৰা বিদায় ল'বলৈ বিচাৰিছোঁ। আৰু সকলোকে কৈছোঁ PNB চাব, PNB ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ভাল এটা ইতিবাচক চিন্তা লৈ মোক পুনৰ আপোনালোকৰ মাজলৈ আহিবলৈ সুবিধা দিব। নমস্কাৰ।